কচুৰ মাধৱপাৰা পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী মিনাৰা বেগমৰ নিৰ্বাচনী প্ৰচাৰ। পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে প্ৰাৰ্থীসকলে। ৰহা সমষ্টিৰ মাধৱপাৰা গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী মিনাৰা বেগমৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। যোৱা নিশা শতাধিক সমৰ্থকক লগত লৈ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী মিনাৰা বেগমে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰাৰ্থীগৰাকীক গাড়ীৰ ছবিত ভোট দি জয়যুক্ত কৰোৱাৰ আহ্বান ৰাইজক। আমাৰ জিলা পৰিষদৰ কেণ্ডিডেট আব্দুল জব্বাৰ ডাঙৰীয়া আৰু মই আঞ্চলিক পঞ্চায়তৰ কেণ্ডিডেট আখতাৰুল ইছলাম ডাঙৰীয়াক আপোনালোকে হাতৰ ছবিত আপোনালোকৰ বহুমূলীয়া ভোটটো দি বিপুল ভোটত জয় কৰাব বুলি আপোনালোকৰ ওচৰত দোৱা আৰু আশীৰ্বাদ বিচাৰি এইখিনিতে মই মোৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে। আজি আমাৰ ৩ নম্বৰ ৱাৰ্ডৰ মাধৱপাৰা পঞ্চায়তৰ মিছ মিনাৰা বেগমৰ কেণ্ডিডেট গাড়ীৰ ছবিত ভোট দি আপোনালোকে জয়যুক্ত কৰিব। আমাৰ ৰাইজে আজি বহুতো সঁহাৰি পাইছে, সেইকাৰণে আমি মিনাৰা বেগমক দুইহাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, আসসালামু আলাইকুম। আজি মোৰ নাম মিছ মিনাৰা বেগম। মই মাধৱপাৰা গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ সদস্য। আজি যথেষ্টখিনি সঁহাৰি পাইছোঁ, বহুতখিনি ৰাইজ ওলাই আহিছে, বহুত বেছি ভাল লাগিছে। আৰু ৰাইজে যেতিয়া কৈছে যে আপুনি একো চিন্তা কৰিব নালাগে, আমিবোৰ আছোঁ, সঁচাকৈ মোৰ বহুত বেছি সাহস শক্তি আৰু প্ৰেৰণা লাগিছে। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিম যে মোৰ এটা সপোন আছিলে যে ৰাইজৰ সেৱা কৰিম বুলি। আজি সেইখিনি সপোন ৰাইজে মোক পূৰণ কৰিবলৈ ওলাই আহিছে। গতিকে মই ৰাইজক কথা দিছোঁ যে ৰাইজে যে সেইখিনি মোক সপোন পূৰণ কৰিবলৈ ওলাই আহিছে, মোক সুযোগ দিছে, গতিকে সদায় ৰাইজৰ হৈ কাম কৰিম। ৰাইজক মই এইখিনি প্ৰতিশ্ৰুতি দিছোঁ, সদায় মই ৰাইজৰ হৈ কাম কৰিম। আৰু মোক মোৰ প্ৰতীক চিহ্নটো হৈছে ফাৰ্ষ্ট ক্লাছ কাৰ। গতিকে সকলোৱে মোক সহযোগ কৰিব, ওলাই আহিব, মোক ভোট দিব, জয়যুক্ত কৰিব। ধন্যবাদ। মিনাৰা বেগম জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। মিনাৰা বেগম জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। মিনাৰা বেগম জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। মাধৱপাৰা গাঁও পঞ্চায়ত কিমান নম্বৰ ৱাৰ্ড এইটো? ৩ নং ৱাৰ্ড। ৩ নং ৱাৰ্ড। ঠিক আছে। সকলোৱে মোৰ কাৰণে দোৱা কৰিব। আৰু মোৰ এটা বিশ্বাস আছে, আল্লাহৰ ওপৰত এটা বিশ্বাস আছে, মই জয়ী হ'ম আৰু আপোনালোকে মোক সহযোগ কৰিব।